দুজনী হাতত দুফালে দুটা মোবাইল পিটিকা লাগিছে পথাৰত বোলে ধান কাটিব লাগিছে এইকেইজনী ধান নাই ন আজি 2-3 বছৰ পিছত কাণত ভাল লৈছোঁ একদম কাণখন বিষাই গৈছে আৰু এই বেটাৰ কাৰণে আহিবলগীয়া হ'ল গৈ আছে আৰু এইটো মই ব'লা উলিয়াই ল'লোঁ এয়া ৰুটি চবলৈকে উলিয়াই ল'লোঁ আমি এতিয়া ৰুটি খাম খা আকৌ আহিছোঁ পথাৰলৈ বুলি আৰু এইফালে পিছফালে এটা ভাৰুৱা আহিছে দেখিছেনে এপাত কি বুলি কয় বিয়া আৰু দাখন কেলৈ আনিছিলি আৰু টঙাল তোলাব লাগিব যে টঙাল তোলাব বুলি দাখন লৈ আহিছে আমি সেইদিনাখনো আহিছিলোঁ আজি আকৌ আহিছোঁ বেটা আহিছে মানজনী আহিছে মই আহিছোঁ আৰু আজি বিশেষ মানে বহুত গৰম পৰিছে মই মানে ইমান গৰম হ'ব বুলি জনা নাছিলোঁ এই বস্তাটো পিন্ধি আহিলোঁ এতিয়া কি কৰোঁ মানে ক'বই পৰা নাই মই তো এতিয়া গৈ থাকোঁ পথাৰত লগ পাম পথাৰত কি কৰোঁ আপোনালোকক দেখাম ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব তেতিয়া গম পাব আজি পথাৰতনো আমি কি কৰোঁ আগৰ ভিডিঅ'টো যোনে চাইছিলে গম পাব আৰু এইটো ভিডিঅ'ত আকৌ আমি কি কৰোঁ আপোনালোকক দেখাম তো দুজনী হাতত দুফালে দুটা মোবাইল পিটিকা লাগিছে পথাৰত বোলে ধান কাটিব লাগিছে এইকেইজনী চাওঁ এবাৰ চেহেৰাটো দেখা দে এইবোলে চাই দে এজনী দাৱনী আৰু এজনী চাওঁ চেহেৰা দেখা দে অঁ ধান কটাকটি নাই ডাইৰেক্ট খোৱাত লাগিছে পাপা ভালকৈ বঢ়া আকৌ That's the funniest thing I've ever seen in my life. গতিকে কোন হাৰে এবাৰ ৰিজাল্টটো ওলাব ৰেডি 1 2 3 বেটা দেখিলি আৰু এইফালে ওলাব এক ঝাপ ৰুটি ল'লোঁ এয়া ৰুটি চবলৈকে উলিয়াই ল'লোঁ আমি এতিয়া ৰুটি খাম খা আকৌ তই লোকৰ পাতৰ পৰা মটৰ আনিছ নেকি তোৰখিনি কোনখিনি তোৰ ৰুটি মটৰ আনিছ তাৰ পৰা এয়া চব খোৱাত লাগিছে দে এতিয়া আমি এতিয়া খাই লওঁ দেই বৰ্তমান এতিয়া আমি এইটো কি বুলি কয় বন কাটিম এতিয়া কাটি অকল কালি গৈছে লাগি ধৰিব আকৌ আৰু এইবিলাক ডাউন কি কেঁচা মোক কৈছিল না কেঁচা মাহি বজিছে বেটা বজা এইটো বাহিৰৰ আকৌ বজা এইফালে ভাত লগত বোলে তামোল খাব নেকি তাই তামোল কটাত লাগিছে ধুমাধুম আৰু বহি থাকিবলৈ সময় নাই বোলে মানে ভাত খাব তামোল খাব লগে লগে তাই ৰেডি কৰিছে এইফালে ভাত বাঢ়িব লৈছে বাইদেউ ভাত বাঢ়িছে ইয়াৰ প্ৰথম আৰম্ভণি মোৰ ফালৰ পৰা হৈছে এইটো বেটাৰ ফালৰ পৰা হৈছে আৰম্ভণি ইয়াত আছে মাছ ইয়াত আছে নেমু জলকীয়া ঠিক নেমুত দিয়া নিমখ আৰু ভোট জলকীয়া আৰু এইটো টিফিনত কি আছে জানো খুলিলে গম পোৱা যাব ইয়াত পানী এইটো কি মাংস নেকি ইয়াত মাংস অকণমান আছে বোলে তাৰপৰা এনেকৈ আৰু এতিয়া আমি খানাটো খাবলৈ পাৰি আছে ভাতটো খাম আৰু আমি এইফালে এজনী চাইডত আছে কিন্তু ওলাইছেগৈ এনেকৈ ওলাইছে তাই 9 বজাত হাবি মাজত সোমাই আছে আমি এতিয়া আমি এতিয়া ভাতটো খোৱা আৰম্ভ কি খাবি ভাল লগা এইটো ভাতত তামোল এই ভাতৰ লগত তামোল খাব বোলে ভাতৰ লগত তামোল খাম এইটো কোনো আছে দেই তই ভাত খাবি নে তামোল খাবি হয় এইয়া আমাৰ খানা আৰম্ভ আৰু এইটো ভোট জলকীয়া
খাবলৈ ভাল লাগেতো কাৱৈ মাছ মাংস ভোট জলকীয়া পিঁয়াজ চফা কৰিলে খাই মানে এতিয়া বোলে উঠিব নোৱাৰে নহয় ধৰি দিব লাগিব বোলে অঁ বটলো ধৰিব লাগিব ধান খেৰ এইখিনি ধানেই নাই অকল যাব খেৰহে নিচিনাহে লাগে এফালে এবাৰ বান্ধিছে আকৌ এফালে এবাৰ মাৰিছে এনেকৈ ধান চান বান্ধিব নাজানে ধান বান্ধিব আহিছে ভাগ লাগি গ'ল আৰু এটা বান্ধিম আৰু এটা বান্ধিব এতিয়া এনেকৈ দিম এনেকৈ দিম তাৰপিছত ইটো সেনেকৈ দিবা অকল বিয়া বাটত ভাই দিলে এনেকৈ এতিয়া লৈ যাব লাগিব তুমি দিবা নি মই আহিবা লৈ লোৱা দাঙি যাম ভিতৰটো কোৱাচোন অঁ কি দিব আমাৰ বেটাই ল'ব বোলে দেই ধান গু ওলাই যাব চাবি আকৌ গু ওলাই যাব চাবি আকৌ পূৰা বহাই দাঙিব পাওঁ ন চাং বাৰু লাহেকৈ থ'ব খালি লগাও দাং অঁ পাৰিছে অকণমান দাঙিবলৈ গু ওলাই যাব হ'ব দিয়া হ'ব দাং মানে ভাৰ লৈ ধান লৈ গৈ আছোঁ আৰু এতিয়া এইফালৰ পৰা উল্টা হৈছে কাৰণে মানুহকেইটা উল্টি লৈছোঁ এইটো বেটা আগত গৈ আছে আৰু এইটো মই ব'লা আৰু ৰাস্তাটো বহুত বেয়া মানে শ্ল'প এটা ছাইডে দেখিছে মই এইকেইটা দেখাইছোঁ বাৰু কিমান পথালি মানে এটা ছাইডৰ পৰা ঢাল কটীয়াকৈ আহিবলগীয়া হয় তথাপিও এতিয়া আনিব লাগিবই লৈ আহিছোঁ নিজে নাই কোৱা বাৰু বাহিৰতো ধান আনি আছোঁ আৰু এইফালে আগত বেটা গৈ আছে বেটা এইফালে চাই দিয়া এয়া বেটা আগত গৈ আছে আৰু এইফালে মই আহি আছোঁ ঘৰত লগ পামগৈ ন ধান নাই ন আজি 2-3 বছৰ পিছত কাণত ভৰাই লৈছোঁ একদম কাণ ধান বিষাই গৈছে আৰু এই বেটাৰ কাৰণে আহিবলগীয়া হ'ল এইটো বেটা পিছফালে আহি আছে বোলো পথাৰলৈ যাওঁ ব'লা বুলি ক'লে বাইদেউহঁতৰ পথাৰলৈ গুচি আহিলোঁ কালি পৰহি গোটেইকেইদিন আহিছোঁ আকৌ আজিও আহিলোঁ আজি ধান বোলো আনি দিওঁ ভাগৰ লাগি গৈছে বহুত দূৰ হয় আচলতে ভাগৰ লাগি গৈছে ভালেখিনি দূৰ আকৌ এই 0.5 কিলোমিটাৰমান হৈ যাব চাগে কাণত লৈ আহিব লাগে